আগৰ মিনি ব্লগ এটাত চাগে কোৱা হৈছিলে যে খুৰী শাহুৱে বিহু বুলি কিবা কিবি দি পঠিয়াইছে, তাৰ ভিতৰত এয়া এটা বৰা চাউলৰ পিঠাগুড়ি, ঢেঁকীত খুন্দা পিঠাগুড়ি। আৰু এই চাউলৰ পিঠাগুড়িয়েদি বনোৱা নিমখীয়া তেল পিঠাটো আমাৰ ঘৰখনৰ সকলোৰে প্ৰিয়। ভণ্টি, মোৰ মা আৰু এতিয়া ইনু ইছুৱেও খাই ভাল পায়, বিশেষকৈ ইছুৱে ভাল পায়। মই নিমখ আৰু অকণমান পানী মিক্স কৰি এই ধৰণে চেপেটা চেপেটাকৈ পিঠা বনাই লৈছোঁ। এতিয়া মিঠাতেলত পিঠাকেইটা ভজা হ'ব, অকণমান বেছিকৈ মিঠাতেল লাগে। এই পিঠাকেইটা মিঠাতেলখিনি দি দিয়াৰ লগে লগে একদম ঢৌ ফুলি ফুলি আহে। অকণমান হেঁচা মাৰি দিলে আৰু একদম ফাট খাই ফুলি যায়। বিৰাট বেছি টেষ্টি লাগে। বৰা চাউলৰ সেই লিকটীয়া ভাৱটো কি সোৱাদ নহয়, কি ক'ম আৰু। ইহঁতক দিছোঁগৈ এয়া খাবলৈ, তাৰ হাঁহি দেখিছেনে? এইফালে আকৌ আজি মোৰ অনলাইন বেগ এটা আহিলে, মই বাৰু লিংকটো দি দিবলৈ চেষ্টা কৰিম। এয়া দেখিছে কিমান ষ্টিকি আৰু কিমান টেষ্টি। তো আমাৰ বিহু বুলি ক'লে এই পিঠাটোৱে ঘৰখনৰে ফেভৰেট বুলি ক'ব লাগিব। আপোনালোকৰ ফেভৰেট কি জনাবচোন। আমি তেন্তে ভোগালীৰ ভোগ আৰম্ভ কৰিলোৱেই।